মৌলিক সংখ্যা যা ইংৰাজীত কোৱা হয় প্ৰাইম নাম্বাৰ। যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, এক আৰু সংখ্যাটো নিজে, সেই সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ সংখ্যাৰ উৎপাদক উলিয়ালে মাত্ৰ আমি উৎপাদক দুটা পাওঁ, এটা হৈছে এক আৰু আনটো হৈছে সংখ্যাটো নিজে, সেই সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা হয়। উদাহৰণস্বৰূপে ২ এটা মৌলিক সংখ্যা কাৰণ ২ৰ উৎপাদক মাত্ৰ দুটা, এটা হৈছে ১ আৰু আনটো হৈছে সংখ্যাটো নিজে অৰ্থাৎ ২। ৩ এটা মৌলিক সংখ্যা কাৰণ ৩ৰ উৎপাদক ১ আৰু সংখ্যাটো নিজে অৰ্থাৎ ৩। ঠিক তেনেদৰে ৫ এটা মৌলিক সংখ্যা কাৰণ ৫ৰ উৎপাদকসমূহ হৈছে ১ আৰু ৫। গতিকে এনেদৰে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে সেইবোৰে হৈছে মৌলিক সংখ্যা। আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে ২। যিহেতু মৌলিক সংখ্যা ২ৰ পৰা আৰম্ভ হয়, গতিকে ২টোৱে হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা। ১ৰ পৰা মৌলিক সংখ্যা আৰম্ভ নহয় কাৰণ ১ৰ উৎপাদক মাত্ৰ এটা। ১ৰ যদি আমি উৎপাদক উলিয়াওঁ তেতিয়াহ'লে আমি পাম ১ পূৰণ ১ অৰ্থাৎ ১ৰ উৎপাদক এটা, উৎপাদক কেৱল এটা, সেইটো হৈছে 1। যিহেতু মৌলিক সংখ্যা হ'বৰ কাৰণে দুটা উৎপাদক প্ৰয়োজন আৰু ১টো লাগিব, লগতে আৰু এটা সংখ্যা লাগিব, সেইটো হৈছে সংখ্যাটো নিজে। যিহেতু ১ৰ দুটা উৎপাদক নাই, সেয়েহে ১ সংখ্যাটো মৌলিক সংখ্যা নহয়। সেয়েহে আমি কি ক'ব পাৰোঁ যে ২ৰ পৰা মৌলিক সংখ্যা যিহেতু আৰম্ভ হয়, সেয়ে আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে ২। আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো হৈছে ২। এতিয়া যিহেতু ২ৰ পৰা মৌলিক সংখ্যা আৰম্ভ হৈছে আৰু ২টো যিহেতু যুগ্ম সংখ্যা, গতিকে আমাক যদি সোধে যে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা কি, তেতিয়াহ'লে আমি ২ বুলি ক'ব লাগিব। ২ৰ বাহিৰে আটাইবোৰ মৌলিক সংখ্যা অযুগ্ম, মাত্ৰ এটাই যুগ্ম মৌলিক সংখ্যা আছে, সেইটোৱে হৈছে ২ আৰু তাৰ বাহিৰে যিমানবোৰ মৌলিক সংখ্যা আছে সকলোবোৰ অযুগ্ম সংখ্যা। আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো হৈছে ৩। আমি পাইছিলোঁ আটাইতকৈ সৰু যুগ্ম সংখ্যাটো ২ আৰু ২ পিছতে যিহেতু ৩টো এটা মৌলিক সংখ্যা আৰু এইটোৱে হ'ব অযুগ্ম মৌলিক সংখ্যাৰ প্ৰথম, অৰ্থাৎ প্ৰথম অযুগ্ম মৌলিক সংখ্যা বুলি ক'লে আমি ৩ক ক'ব লাগিব। সকলোবোৰ মৌলিক সংখ্যাই ধনাত্মক, যিমানবোৰ মৌলিক সংখ্যা আছে আটাইবোৰ মৌলিক সংখ্যাই ধনাত্মক, কাৰণ ঋণাত্মক সংখ্যাবোৰ কেতিয়াও মৌলিক সংখ্যা হ'ব নোৱাৰে। যৌগিক সংখ্যা যা ইংৰাজীত কোৱা হয় কম্পজিট নাম্বাৰ। যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে সেই সংখ্যাবোৰক যৌগিক সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ সংখ্যাৰ উৎপাদক উলিয়ালে আমি দুটাতকৈ বেছি উৎপাদক পাওঁ, সেই সংখ্যাবোৰক যৌগিক সংখ্যা বুলি কোৱা হয়। উদাহৰণস্বৰূপে ৪ এটা যৌগিক সংখ্যা, ৬ এটা যৌগিক সংখ্যা, ৮, ৯, ১০, ১২, ২৪, ৪০ এনেকৈ আমি বিভিন্ন ধৰণৰ যৌগিক সংখ্যা পাব পাৰোঁ। এতিয়া ৪টো কিয়নো যৌগিক সংখ্যা হ'ল আমি আলোচনা কৰোঁ। ৪টো যৌগিক সংখ্যা হোৱাৰ কাৰণ হ'ল ৪ যদি আমি উৎপাদক উলিয়াওঁ তেতিয়াহ'লে আমি পাম ১ৰে ৪ক সম্পূৰ্ণৰূপে হৰণ যায় আৰু ২ৰে ৪ক ২ বাৰ সম্পূৰ্ণৰূপে হৰণ যায়। অৰ্থাৎ ৪ৰ উৎপাদকসমূহ হ'ব আমাৰ ৪ৰ উৎপাদকসমূহ হ'ব ১, ২ আৰু ৪। গতিকে ইয়াত দুটাতকৈ বেছি উৎপাদক আছে, অৰ্থাৎ ৩টা আছে, সেয়েহে ৪টো এটা যৌগিক সংখ্যা হ'ব। ঠিক তেনেদৰে আমি যদি চাওঁ ৬টো এটা যৌগিক সংখ্যা, অৰ্থাৎ ৬ৰ উৎপাদক আমি দুটাতকৈ বেছি পাম। ১ৰে ৬ক ৬ বাৰ হৰণ যায়, ২ৰে ৬ক ৩ বাৰ হৰণ যায় আৰু ৩ৰে ২ বাৰ যায় আৰু ৬ৰে এবাৰ যায়, সেইবাবে আমি দুবাৰকৈ লিখি থকা নাই। ৬ৰ উৎপাদকসমূহ হ'ব এতিয়া ১, ২, ৩ আৰু ৬। ইয়াতো দেখা পোৱা গৈছে যে ৬ৰ উৎপাদক ৪টা আছে আৰু যিহেতু দুটাতকৈ বেছি উৎপাদক থাকিলে আমি যৌগিক সংখ্যা বুলি ক'ব পাৰোঁ, সেয়েহে ৬টো এটা হ'ব যৌগিক সংখ্যা। ঠিক তেনেদৰে ৮, ৯, ১০, ১২ তেনেদৰে বিভিন্ন সংখ্যাসমূহ হৈছে যৌগিক সংখ্যা। ৯টো যদি চাওঁ আমি
1ৰে 9ক 9 বাৰ হৰণ যায় 2ৰে হৰণ নাযায় 3ৰে যায় 3ৰে 3 বাৰ এতিয়া 9ৰ উৎপাদকসমূহ হ'ব 1 3 3 দুইবাৰ আছে এবাৰ পাতিলে হৈ যাব আৰু 9 ইয়াতো দেখা পোৱা গৈছে উৎপাদক আমি কেইটা পাইছো 3টা আৰু দুটাতকৈ বেছি উৎপাদক থাকিলে আমি যেহেতু যৌগিক সংখ্যা বুলি কওঁ সেয়েহে 9টো হ'ব এটা যৌগিক সংখ্যা আটাইতকৈ সৰু যুগ্ম যৌগিক সংখ্যাটো হৈছে 4 যেহেতু যৌগিক সংখ্যা 4ৰ পৰা আৰম্ভ হয় আৰু 4টো এটা যুগ্ম সংখ্যা সেয়েহে আটাইতকৈ সৰু যুগ্ম যৌগিক সংখ্যা বুলি ক'লে আমি 4টো ক'ব লাগিব আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যাটো হৈছে 9 অৰ্থাৎ আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যা আমি পাম 9 9ৰ আগৰ যিমানবোৰ সংখ্যা আছে আটাইবোৰ সংখ্যা যুগ্ম যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যা বুলি ক'লে আমি 9 ক'ব লাগিব সকলোবোৰ যৌগিক সংখ্যাই ধনাত্মক মৌলিক সংখ্যাৰ দৰে যৌগিক সংখ্যাবোৰো ধনাত্মক ঋণাত্মক সংখ্যাবোৰ যৌগিক সংখ্যা হ'ব নোৱাৰে